বিজেপি নেতৃত্বাধীন মৃত্যুজোঁটৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণ আদি দাবীৰ লগতে KLOৰ অধ্যক্ষ জীৱন সিংহক আলোচনাৰ নামত ঠগ প্ৰবঞ্চনাৰে আটক কৰি ৰখাৰ প্ৰতিবাদত আজি বঙাইগাঁও চহৰত আক্ৰাছু আৰু KSDCৰ নেতৃত্বত 11টা সংগঠনৰ উত্তপ্ত প্ৰতিবাদী আন্দোলন কেন্দ্ৰীয় ৰাজ্য চৰকাৰে দাবী পূৰণ নকৰিলে পৰৱৰ্তী অসম বন্ধ আন্দোলনৰ হুংকাৰ আগন্তুক 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ উজনি নামনিৰ প্ৰতিটো জিলাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত উত্তপ্ত হৈ পৰাই নহয় বিগত কেইবা দশক ধৰি কোচ ৰাজবংশী জনগোষ্ঠী ও কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণ আদিৰ সাংবিধানিক প্ৰাপ্য অধিকাৰৰ দাবীত জংগী আন্দোলন কৰি অহাৰ পিছত বিজেপি নেতৃত্বাধীন মৃত্যুজোঁট কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনগোষ্ঠীক ঠগ প্ৰবঞ্চনা কৰাৰ লগতে KLOৰ অধ্যক্ষ জীৱন সিংহক ভুৱা আলোচনাৰ নামত ম্যানমাৰৰ ঘন জংঘলৰ পৰা চৰকাৰী দালালৰ জৰিয়তে আনি আটক কৰি ৰখাত তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষুব্ধ হৈ পৰিছে কোচ ৰাজবংশী জনগোষ্ঠী সেই আজি পশ্চিম অসমৰ বঙাইগাঁও জিলা সদৰ চহৰৰ মিনি ষ্টেডিয়ামত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী ৰাজ্য দাবী সমিতিৰ আহ্বানত মুঠ 11টা সংগঠনৰ প্ৰায় 50,000 নেতা কৰ্মী আৰু সমৰ্থকৰ উপস্থিতিত বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে আৰু ইয়াৰ পিছত অনুষ্ঠিত হোৱা এক বৃহৎ গণসমাৱেশত কেইবাজনো নেতাই ভাষণ দি উত্তপ্ত কৰি তোলে আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি KLOৰ অধ্যক্ষ জীৱন সিংহৰ সৈতে আলোচনা কৰি কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণ নকৰে তেনেহলে বিজেপি চৰকাৰ তথা দলক অসমৰ পৰা উফৰাই পেলোৱাৰ হুংকাৰ দি পৰৱৰ্তী অসম বন্ধৰ তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি প্ৰকাশ কৰে বঙাইগাঁৱৰ পাষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট নিভাজ অসম লাইভ কমতাপুৰ ৰাজ্য গঠন আৰু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক জনজাতিকৰণৰ যি দাবী এই দাবী 60 বছৰ ধৰি ধাৰাবাহিকভাৱে আজিলৈকে চলি আহিছে কিন্তু কোনো এখন চৰকাৰে আমাৰ দাবীটো মৰ্যাদা প্ৰদান কৰা নাই সেয়ে আমি ইয়াতে 13টা কোচ ৰাজবংশী জাতীয় দল সংগঠন একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী বিশাল প্ৰতিবাদী গণসমাৱেশৰ আয়োজন কৰিছো আৰু এইখন মঞ্চৰ পৰা আমি চৰকাৰে সকীয়াই দিব বিচাৰিছো যদি অনাগত 2026 বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে যদি আমাৰ কোচ ৰাজবংশীৰ লগত যদি জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰে তেনেহ'লে আমি চৰকাৰক উঠিয়াই পেলাই দিম লগতে আজি 2023 চনত যি আমাৰ KLO মুখ্য অধ্যক্ষ জীৱন সিংহ ডাঙৰীয়াক আলোচনাৰ কাৰণে অসমত মাতি অনা হৈছে কেন্দ্ৰীয় গৃহ বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগত 7বাৰকে এলানি বৈঠক হোৱাৰ পিছতো আজিলৈকে কিন্তু কেন্দ্ৰ চৰকাৰ আৰু KLO চিফ জীৱন সিংহ ডাঙৰীয়াৰ লগত শান্তি চুক্তি স্বাক্ষৰ হোৱা নাই সেইকাৰণে আমি চৰকাৰক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আমি দাবী জনাইছো যে অনতি পলমে KLO চিফ জীৱন সিংহ ডাঙৰীয়াৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰি পিছ এখন গঠন কৰি পেলাই কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে লগতে আমাৰ কোচ ৰাজবংশী ভাষা জাতি মাটি কৃষ্টি সংস্কৃতি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে যদি আমাক 2026 আগত বিধানসভাৰ নিৰ্বাচনৰ যদি কোচ ৰাজবংশী জনগোষ্ঠী জনজাতিকৰণ নকৰে আৰু যদি KLO জীৱন সিংহ ডাঙৰীয়াৰ লগত যদি শান্তি চুক্তি নকৰে তেনেহ'লে আমি বিজেপি চৰকাৰক মুখ দেখা খুৱাম আৰু একত্ৰিত হৈ আমি কি ধৰণে সংকল্প ল'লে ভৱিষ্যত আমি খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে নিজৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আমি কাম কৰি যাব পাৰিম আমাৰ এটা স্পষ্ট কথা কোচ ৰাজবংশী জনগোষ্ঠী খিলঞ্জীয়া ভূমিপুত্ৰ স্বাভিমানী জনগোষ্ঠী নিজৰ স্বাভিমান অটুট ৰখাৰ কাৰণে আমাৰ যিখিনি কৰোঁ সেইখিনি কাম কৰি যাম ৰাজনৈতিক পাছা খেলত বন্দী কৰি কোচ ৰাজবংশীসকলক যি বাৰে বাৰে অন্যায় অত্যাচাৰ কৰি আছে তাৰ কাৰণে আজি আমি একেলগে থাকি আমি সকীয়াই দিম 26 বিধানসভা ইলেকশ্যনৰ আগত যদি কোচ ৰাজবংশীসকলক যি ৰাজ্যপ্ৰাপ্তিৰ দাবী পৃথক কমতাপুৰ পুনৰ্গঠন কোচ ৰাজবংশীসকলক জনজাতিকৰণ আৰু KLOৰ লগত শান্তি চুক্তি যদি অতি সোনকালে যদি নকৰে তেতিয়াহ'লে আমি সংকল্পবদ্ধ হৈ এইখন চৰকাৰক উফুৰাই দিয়াৰ কাৰণে যিখিনি সংকল্প ল'ব লাগে আমি ল'ম আমাৰ এটা স্পষ্ট কথা 26 বিধানসভা ইলেকশ্যনৰ আগত এক ইঞ্চিও ইফাল সিফাল কোচ ৰাজবংশী সমাজে নহয় যদি আমাক
ন্যায্যৰ পৰা যে বঞ্চিত কৰে সাংবিধানিক অধিকাৰ পোৱাৰ পৰা যদি বঞ্চিত কৰে এইখন চৰকাৰক ফল ঠেকত পেলাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে আমি ল'ম আপোনালোকে গম পাইছে আমি গোটেই কোচ ৰাজবংশী সমাজ যেতিয়া আমি খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে আমি আন্দোলন কৰিব যাব নপৰা এটা পৰিৱেশ গণমঞ্চত যেতিয়া 10 ছেপ্টেম্বৰ তাৰিখে যি ঘটনা ঘটিছিল দুৰ্ভাগ্যজনক তাৰ কাৰণতে আমি আখৰা একটা আমি দেখাইছো চৰকাৰৰ বিটিএডি ইলেকশ্যন এইকাৰণে চৰকাৰৰ এতিয়া কৈছে সময় আছে আপোনালোকে যে সদিচ্ছা আছে 2 মাহৰ ভিতৰত সময় সমাধান কৰিব পাৰে আপুনি যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে যদি ইচ্ছা কৰে 1 মাহৰ ভিতৰত ৰাষ্ট্ৰপতিৰ ঐতিহাসিক জৰিয়তে প্ৰচাৰ জনজাতিকৰণ কৰিব পাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ কথা পাতি মানে কেএলৰ যি শান্তি চুক্তি আজি জীৱন সিংহ ডিএল কোচ পাভেল কোচ আজি কৈলাশ কোচ গোটেই কেইটা মানে যিবিলাক কেএলৰ নেতৃত্ববৃন্দ আছে তেখেতসকলক আজি বন্ধ কোঠাত ৰখা হৈছে তেখেতসকলক যি বাৰে বাৰে পতান প্ৰৱৰ্তন কৰিব বিচাৰে আমাৰ এটা স্পষ্ট কথা কোনো এটা প্ৰান্তত কোচ ৰাজবংশীসকলক যদি লেই সেই আলাই আথানি কৰিব যদি বিচাৰে গোটেই প্ৰান্তৰ কোচ ৰাজবংশী সমাজ আমি একত্ৰিত হ'ম আমি বৰ্তমান এটা কথা আমি ভাবিছোঁ এইখন চৰকাৰ বা প্ৰতিখন চৰকাৰক কথা বতৰাত আৰু আমি নিজকে সুৰক্ষা লাভৰ কাৰণে আমি চৰকাৰক বৰ্তমান আমি আশা নকৰোঁ কোচ ৰাজবংশী সমাজে বিকল্প চিন্তা কৰি নিজৰ ব্যৱস্থা নিজে কেনেকৈ সুৰক্ষিত সংৰক্ষিত কৰি ৰাখিব পাৰে তাৰ ব্যৱস্থা ল'ম আৰু সংকল্প লোৱাৰ আজি বঙাইগাঁও গণসমাৱেশত আপোনালোকে হাজাৰ হাজাৰ মানুহৰ মাজত আপোনালোকে দেখিবলৈ পাব আৰু এই খবৰ উদ্গিৰণ মনৰ মাজত জ্বলি থকা জুইকুৰা আপোনালোকে কেইদিনমান পাছত দেখিবলৈ পাব আৰু আজি স্বতঃস্ফূৰ্তভাৱে গোটেই প্ৰান্তৰ কোচ ৰাজ একত্ৰিত হ'ব আপোনালোকে দেখিবলৈ পাব বঙাইগাঁও গোটেই হালধীয়া হৈ গৈছে আৰু কোচ ৰাজবংশী সমাজক বাৰে বাৰে পতানা প্ৰবঞ্চনা কৰা যি প্ৰৱণতা সেই প্ৰৱণতা ঘূৰাই পেলাৰ কাৰণে এটা আজি হালধীয়া ৰঙেৰে ৰঙীন হৈ পৰিব নৱেম্বৰত জনজাতিকৰণৰ প্ৰতিবেদন দিব বুলি চৰকাৰে কৈ গৈ আছে এই ক্ষেত্ৰত আপুনি কি মন্তব্য দিব চাওক নৱেম্বৰ ডিচেম্বৰ আমি একো নুবুজো আমাক জনজাতিকৰণ লাগে আমাৰ স্পষ্ট কথা চিধা কথা আমি কাৰো ৰাজনৈতিক পাকস্থলত আমি বন্দী হ'ব নিবিচাৰোঁ আজি চৰকাৰে নৱেম্বৰত প্ৰতিবেদন দিব বিচাৰে তাৰ কিন্তু আমি দেখিবলৈ পাইছোঁ আজি আদিত্য খাকলাৰীক উচতোৱা হৈছে আজি আদিত্য খাকলাই যদি অসমখন বচাব পাৰে খিলঞ্জীয়াসকলক কোচ ৰাজবংশী বাদ দি যদি অসমখন সুৰক্ষিত কৰিব বিচাৰে তেতিয়া সুৰক্ষিত কৰক কোচ ৰাজবংশী সমাজে নিজৰ ব্যৱস্থা নিজে ল'ব পাৰে আৰু কোচ ৰাজবংশী সমাজে নিজে কেনেকৈ সুৰক্ষিত হ'ব পাৰে কেনেকৈ কৰিব পাৰি আমাৰ সমাজখনক নিজৰ ব্যৱস্থা আমি নিজে ল'ম সেইকাৰণে এটা কথা কৈছোঁ কি কোনো টাইম লাইন আমাৰ লগত নাথাকে কোচ ৰাজবংশীসকলক জনজাতিকৰণ লাগিবই ইয়াত কোনো কম্প্ৰমাইজ নাই 26 বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীৰ ৰাজ্যখনৰ যিকেইটা দাবী সাংবিধানিক অধিকাৰ তাৰ পৰা যদি বঞ্চিত কৰা হয় এইখন চৰকাৰক দলিয়াই দিয়াৰ ব্যৱস্থা কোচ ৰাজবংশী সমাজে কৰিব পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে মই যিসকল স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে তেওঁলোকক বিপ্লৱী অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে জানিছে যে আজি হাজাৰ হাজাৰ ৰাইজ আমাৰ এই সমাবেত হৈছে আজি এটাই কাৰণ যে দীৰ্ঘদিনীয়া যি কোচ ৰাজবংশীসকলক লাঞ্ছিত বঞ্চিত প্ৰবঞ্চনা কৰি অহাৰ ফলত তেওঁলোকৰ যি ক্ষোভ আজি তেওঁলোকে আজি প্ৰকাশ কৰিছে যে আজি গণসমাৱেশত আহি অনাগত দিনত যে কোচ ৰাজবংশী জনগোষ্ঠীটোক যেনেকুৱা ধৰণৰ চৰকাৰে প্ৰতাৰণা কৰি আহিল সেই আৰু প্ৰতাৰণা কৰিব নোৱাৰিব কাৰণ কিয় আমাৰ ৰাইজ বুজি পাইছে সজাগ হৈছে যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজসকলে তেওঁলোকে নিজৰ স্বাৰ্থ ব্যৱহাৰ কৰি আহিছে আজি যেতিয়া বিজেপি চৰকাৰ আহিছিল তেতিয়া কিন্তু কোচ ৰাজবংশীৰ লগতে 5 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো লৈ তেওঁলোকে চৰকাৰত আহিছিল কিন্তু এতিয়া দেখা গ'ল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ পৰা তেওঁলোকে ফালৰি কাটি আহিছে আজিৰ তাৰিখত চৰকাৰৰ এজেণ্ট হিচাপে আদিত্য খাকলাই ডাঙৰীয়াক তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধী কামত লিপ্ত কৰিব বিচাৰিছে তেওঁলোকে ভাতৃঘাতী সংঘাত তেওঁলোকে বিচাৰিছে কিন্তু আমাৰ এটাই কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমি ভাতৃ সংঘাত বিচৰা নাই আমি অৱস্থানত আমি বিশ্বাস কৰোঁ গতিকে এই চেগত যেতিয়া 25 তাৰিখে তেওঁলোকে প্ৰতিবেদন পঠোৱা বুলি কৈছে আৰু সেই প্ৰতিবেদন যদি আমি মনে বিচৰা ধৰণৰ প্ৰতিবেদনখন নাযায় তেতিয়াহ'লে আমি ভয়ানক কাৰ্যসূচী হাতত ল'ম আমি ৰেলপথ অৱৰোধ কাৰ্যসূচী ঘাইপথ অৱৰোধ কাৰ্য আৰু যদি তথাপিও চৰকাৰখনে আমাক অৱহেলিত কৰে তেতিয়াহ'লে আমি অসম বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ আমি কিন্তু বাধ্য হ'ম আৰু আজি চাওক যি কমতা পৃথক ৰাজ্য কমতাপুৰ জনজাতিৰ দাবীত সশস্ত্ৰ সংগ্ৰাম প্ৰথা অৱলম্বন কৰা তেওঁলোকৰ এটা সময়ত জংঘলত তেওঁলোকৰ যৌৱন শেষ কৰিলে তেওঁলোকক আজি জীৱন সিংহ ডাঙৰীয়া হওক কৈলাশ কোচ ডাঙৰীয়া হওক পাৱেল কোচ ডাঙৰীয়াকে হওক তেওঁলোকে এটা প্ৰলোভন দি তেওঁলোকে আলোচনালৈ মাতিল কিন্তু তেওঁলোকক যি সন্মানপূৰ্বক যি আলোচনা হ'ব লাগিছিল সেই আলোচনা কিন্তু নহ'ল আমি আপোনালোকৰ জৰিয়তে আৰু আজি গণসমাৱেশৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰেই যি আমাৰ কেএলৰ সৈতে শান্তি চুক্তি কথা মানে যি শান্তি চুক্তিৰ আলোচনা ৰূপায়ণ কৰিব লাগে